মহানগৰ নে মহাসাগৰ আন এটা ভয়ংকৰ কৃত্ৰিম বানৰ কবলত গুৱাহাটী ব্যাহত যাতায়াত গৃহবন্দী জনতা কেউফালে কেৱল হাহাকাৰময় পৰিৱেশ মহানগৰীৰ অলিয়া গলিয়ে এতিয়া কেৱল পানীয়ে পানী কৃত্ৰিম বানৰ কবলত পুনৰ এবাৰ কক বকাইছে গুৱাহাটী মহানগৰবাসীয়ে মহানগৰ নহয় যেন এখন মহাসাগৰহে বৃহস্পতিবাৰে বিয়লি অহা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজপথৰ লগতে বুৰ গৈছে কেইবাটাও উপপথ পানীৰ তলত ৰাজগড় অনিল নগৰ নবীন নগৰ ডাউনটাউন মালিগাঁও চান্দমাৰী জু ৰোড হাতীগাঁও ৰুক্মিণী গাঁও নুনমাটি লালমাটি সিজুবাৰী বশিষ্ঠপুৰ বামুণী মৈদাম সকলোতে একেই ছবি একেই পৰিৱেশ কেৱল পানী আৰু পানী ভয়াৱহ কৃত্ৰিম বানৰ বাবে বহু লোকে নিশা ঘৰলৈকে যাবই নোৱাৰিলে কৃত্ৰিম বানৰ কবলত দিছপুৰৰ বিধায়ক আবক্ষ কৃত্ৰিম বানৰ বাবেই বহু বাহন ইতিমধ্যে বিকল হৈছে গোলাপ তিনিমহীয়া কেঁচুৱালৈ বুকু কপাই পানীৰ মাজেৰে পাৰ হ'বলগীয়া হৈছে পিতৃ মাতৃ চাওক এই দৃশ্যলৈ সপোনৰ স্মাৰ্ট চিটি বাস্তৱত যেন এতিয়া এই ৰাবাৰ বোটখনেই সকলো এইদৰেই ৰুক্মিণী গাঁৱত এতিয়া চলিছে নাও বহু লোকে ঘৰ এৰি আঁতৰি গৈছে আন স্থানলৈ যাৰ বাবে এতিয়া এইদৰে ক্ষোভিত হৈছে ভুক্তভোগী জনতা এতিয়া উপায় নাই মানে এই পিন্ধিটো যাব পৰা নাযায় গতিকে ফুটপাথে আমাৰ মানে মেইন ৰাস্তা হাউৰীয়া হৈ উঠিছে এতিয়া আৰু হয় এতিয়া আৰু ফুটপাথৰ যিটো অৱস্থা হৈছে কেতিয়াবা তাত কোন মানুহ মৰে তাত গাড়ী সোমাই যায় তাৰ হিচাপ নাইকিয়া হৈ যাব কোনো তাৰ ইম্প্ৰুভ নাই কোনো চফা মিলি একোৱে নাই যিমান পাৰে মানে নলাকেইটা চফা কৰিব লাগে বা কেৰি বেগ হেৰি কৰিব লাগে গোটেই বন্ধ কালি আজিতো যিমানখিনি আছে কালি যিমানখিনি মই পাই থৈছোঁ আজি মই স্কুটি পেলাই গ'লোঁ ঠিক আছে কালি স্কুটিখন ইয়াতে থৈ গ'ল পেলাই গৈছোঁ কালি ইমানখিনি পানী স্পৰ্টব্য পূৰ্বৰ তুলনাত এইবাৰ গুৱাহাটীত বৃদ্ধি পাইছে কৃত্ৰিম বানৰ প্ৰকোপ কোটি কোটি টকা ব্যয় কৰি নলা নৰ্দমা পৰিষ্কাৰ আৰু পানী নিষ্কাশন ব্যৱস্থাৰ উন্নয়নৰ কথা কোৱা হয় কিন্তু এজাক বৰষুণতে যদি সমগ্ৰ মহানগৰ পানীৰ তলত বুৰ যায় তেন্তে সেই ব্যয়ৰ ফলাফল ক'ত এই প্ৰশ্ন সাধাৰণ জনতাৰ অসুবিধা হৈছে কি লৈ আহিছে আপুনি এতিয়া বজাৰত যাব নেকি বজাৰৰ পৰা আহিলোঁ এইফালে বেহাৰবাৰীৰ পৰা এইফালে চাৰিওফালে মানে পানীয়ে পানী ভৰ্তি হৈ গৈছে মানে গলি গলি সোমাইছোঁ আৰু এক আঁঠু ওপৰত পানী মানে গাড়ী লৈ আহিব নোৱাৰি খোজকাঢ়ি আহিব নোৱাৰি এনেকুৱা কণ্ডিশ্যন হৈছে বৰ্তমান আমাৰ ইয়াতে চিভিল ডিফেন্সৰ ফালৰ পৰা এখন বোট চলি আছে আৰু এখন হাউকুচিত চলি আছে আমাৰ এই সমান্তৰালকৈ ফায়াৰ ছাৰ্ভিচৰ পৰাও এখন বোট ইয়াতে ডিপ্লয় হৈ আছে মুঠতে দুখন বোটেৰে বানৰ আক্ৰান্তসকলক উদ্ধাৰ কৰি থকা হৈছে কৃত্ৰিম বানৰ মাজতেই উত্থাপিত হৈছে আন এক গুৰুতৰ অভিযোগ অভিযন্তাৰ বুকুৰ আপোন ঠিকাদাৰে হেনো লাভ কৰে নলা নিষ্কাশনৰ ঠিকা যাৰ বাবে হাতীগাঁও সিজুবাৰীৰ আজি এই অৱস্থা এই অভিযোগ জলসম্পদ বিভাগৰ এজন ঠিকাদাৰৰ কেইবা শ কোটি টকা ইয়াতে খালে গড়কাপ্তানি বিভাগে কিন্তু ড্ৰেইনটো যদি ডাইৰেক্ট নেচাৰেলি ভেটাপাৰা নদীটোত বোৱাই দিয়ে তেতিয়াহ'লে কি হ'ব এইটো অনবৰত কানেক্ট কৰে লখিমীজানেদি গৈ আকৌ দক্ষিণ গাঁৱত পানীটো সিঁচে এটা পাম্পেদি কিমান পানী সিঁচিব মানে সাইণ্টিফিক ডাইভাৰশ্যন এটা হোৱা নাই পানীখিনি নাই হোৱা এইপিন্দিয়ে পিডব্লিউডিৰ মুখ্য অভিযন্তা যায় কেইবাজনো অভিযন্তাৰ ঘৰ এইখিনিতে গোটেই বৰমূৰীয়াসকলৰ ঘৰ ইয়াতে কিন্তু তেখেতসকলে কোনোদিনে আজিলৈকে তাৰমানে এক বিজ্ঞানসন্মতভাৱে পানীখিনি নিষ্কাশন কৰাৰ কোনো কৰা নাই চৰকাৰী ধন ব্যয় কৰিও কিয় এই সমস্যাৰ স্থায়ী সমাধান আজিলৈকে হোৱা নাই কিয় প্ৰতি বছৰে একেই দুৰ্ভোগ ভুগিবলগীয়া হয় সাধাৰণ জনতাই প্ৰশাসনৰ ওচৰত ইয়াৰ কিবা উত্তৰ আছেনে ব্যুৰো ৰিপৰ্ট ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ